105 বছৰৰ যি স্মৃতি যুগমীয়া কৰাৰ অৰ্থে আপোনালোকে এক বৰ্ণাঢ্য আয়োজন কৰিছে। মই আহোঁতে দেখিছোঁ ইয়াত সোমোৱা যিটো পথ আৰু ইয়াৰ কাৰণটো হৈছে ইমান সুন্দৰ এটা আজি এটা মুহূৰ্ত, তাৰ লগতে সাংস্কৃতিক সন্ধিয়া আজি নীল আকাশ আজি আহি আছে, সকলোৱে চাবনে নাই? ধন্যবাদ। ইয়াৰ পিছতে আমাৰ মাজত আৰু এগৰাকী বিশেষ অতিথি তথা আমাৰ শুভাকাংক্ষী উপস্থিত আছে আৰু তেখেত হৈছে সন্মানীয় ডাক্তৰ শফিকুল হক ডাঙৰীয়া, নৰ্থ গুৱাহাটী মাল্টি স্পেচিয়েলিটি হস্পিটেল, আৰু তেখেতে হৈছে স্বত্বাধিকাৰী। আৰু সন্মানীয় হক ডাঙৰীয়াক আমি এখনি ফুলাম গামোচাৰে সন্মান যাচিব ওলাইছোঁ। উদযাপন সমিতিৰ উদ্যোক্তাক অনুৰোধ জনাইছোঁ এখন ফুলাম গামোচাৰে সন্মান যাচিবলৈ। এইখিনিতে আমি আৰু কেইগৰাকীমান ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আগবাঢ়িছোঁ। প্ৰাচীন ধৰ্মকৰ কৃষ্ণলীলা, কৃষ্ণ সংস্কৃতিৰ হৃদস্পন্দন চিৰ প্ৰদান। আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি এখনি ফুলাম গামোচাৰে সন্মান যাচিব ওলাইছোঁ আৰু এখনি ফুলাম গামোচাৰে সন্মান যাচিব আমাৰ উদযাপন সমিতিৰ উদ্যোক্তা। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোক সকলোকে সেৱা যাচিছোঁ। আৰু দুইজনকে চিনি পাইছেনে? পাহৰাটো নাই? পাহৰা নাই। সিদ্ধাৰ্থ শৰ্মা বিজুলী কেন্দ্ৰটো মনত আছে। সঁচাকৈ ভাল লাগিছে। ইয়াতে সোমাই আহোঁতে সমিতিৰ যিখিনি অভ্যৰ্থনা ইমান আদৰ সাদৰ আৰু ৰাইজৰ এটা মৰম দেখি সঁচাকৈ আপ্লুত হৈছোঁ। চামতাত বহুত দিনৰ আগতে আমি আহিছিলোঁ। চামতাত অনুষ্ঠান কৰা 2015-16 মানত। তাৰপিছত আমাক দেখা নাই। মানে কি দিলা? মই কিবা দিব লাগিছে, মই কি দিম? ইয়াত ৰখি থকা, বহি থকা, ভৰি থকা, হাত থকা, 8 টকা, 500 টকা, 80 টকা, 100 টকা, আধা টকা, 100 টকা, সব মানুহৰ কাৰণে জুনিয়ৰ মহিলা এটা পলাই থাকিলে নহয়, লুকাই থকা নাই, পলাই আছে দেই। এতিয়া আমাৰ আপোনালোকে এটা কথা জানেনে? কে দাই নলবাৰী জিলাতে বিয়া পাতিছে। এতিয়া নলবাৰী জিলাত বিয়া পতাৰ পিছত যদিহে তেখেতৰ মুখত আমি অকণমান কথিত ভাষা নুশুনো, স্মৃতি এটা ৰৈ যাব, হয়নে নহয়?
গতিকে হাত চাপৰি দিয়ে অকণমান কথিত ভাষা শুনাইহে যাব লাগিব। আচলতে নগাঁৱৰ হয়, তো নগাঁৱৰ মানুহে কথিত ক'বলৈ কিমান দিগদাৰ আপোনালোকে জানে নহয়। গতিকে চাওঁ এতিয়া। আপোনালোকৰ দীপা এনেদৰে চলাই থাকক, সদায় সতেজ হৈ থাকক, সুস্থ হৈ থাকক। কোনোবা বুলি তাকে কৈছোঁ আৰু থেংক ইউ। আৰু এয়া হৈছে প্ৰাচীন ধৰ্মপুৰ গষ্ঠাষ্টমী উৎসৱৰ শেষৰ দিনৰ অন্তিম দিনৰ কাৰ্যসূচী। নীল আকাশদাৰ অনুষ্ঠান আছিল। লগতে আপোনালোকে ইমান দিনেই ধুনীয়া ধুনীয়া অনুষ্ঠানবোৰ দেখিলে। এইখন এখন খুব সুন্দৰ গাম্ভীৰ্যপূৰ্ণ তথা পৌৰাণিক অনুষ্ঠান, ঐতিহ্যপূৰ্ণ অনুষ্ঠান। আৰু এয়া নীল আকাশদাৰ অনুষ্ঠানেৰে সামৰণি পৰিছিল প্ৰাচীন ধৰ্মপুৰ গষ্ঠাষ্টমীৰ শতবৰ্ষ অনুষ্ঠানৰ। আপোনালোকে খুব সুন্দৰ সুন্দৰ মুহূৰ্তবোৰ ইতিমধ্যে উপভোগ কৰিলে। আৰু যদিহে প্ৰাচীন ধৰ্মপুৰৰ কোনোবা ৰাইজ আছে, কমেণ্ট কৰিব আপোনালোকে অনুষ্ঠানটো কেনেকুৱা পাইছিল জনাব। চনতেই গষ্ঠাষ্টমীৰ আৰম্ভণি হৈছিল প্ৰাচীন ধৰ্মপুৰ অঞ্চলত। আৰু সদৌতি ৰাইজৰ প্ৰচেষ্টাত এইবাৰ শতবৰ্ষ অনুষ্ঠান আনুষ্ঠানিকভাৱে পালন কৰিছে। যদিও 2020 চনত শতবৰ্ষ হৈ গৈছে, তথাপি ক'ভিডৰ কাৰণে কৰিব পৰা নাছিল আৰু এইবাৰ আনুষ্ঠানিকভাৱে কৰা হ'ল। আৰু এই আমাৰ উভতনি ৰাস্তা। অহাৰ সময়ত ইমান বেছি ভিৰ আমি পালোঁ, ইমান বেছি ৰাইজ হৈছিল, বহুতো ৰাইজৰ সমাগম ঘটিছিল। কিন্তু মই সেইখিনি সময়ত ভিডিঅ' কৰিব পাহৰিয়ে থাকিলোঁ। আৰু কিছু ৰাইজ আঁতৰি যোৱাৰ পিছত এয়া ভিডিঅ' কৰিবলৈ ধৰিছোঁ অকণমান। সামৰণিৰ অনুষ্ঠান সকলোৱে অনুষ্ঠান উপভোগ কৰি ঘৰমুৱা হৈছে। আৰু চবতকৈ বৰিং এটা হৈছে এইটো, মই অনুষ্ঠানৰ পৰা আহিলে, মই অনুষ্ঠানলৈ গ'লে কিয় জানো এইখন পৰে। য'তেই নাথাকক কিয়, যদিহে এইখন পাৰ হ'বলগীয়া অনুষ্ঠান হয়, এইডাল পৰিবই। অনুষ্ঠান বুলি নহয়, মই য'তেই যাওঁ এইডাল পৰিবই মানে। যিয়ে নহওক উপায় নাই। আৰু এখন নহয়, দুখন ট্ৰেইনৰ কাৰণে ৰাতি 2 বজাত ৰ'ব লগা হৈছিল এনেকৈ। তথাপি যিয়ে নহওক প্ৰাচীন ধৰ্মপুৰক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ খুব সুন্দৰ অনুষ্ঠান উপহাৰ দিয়াৰ বাবে। গতিকে আজিৰ অনুষ্ঠানৰ পৰা বাবে পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম।